এয়া যিহেতু ঘৰ ৰহালৈ অহা দিন চাপি আহিছে আৰু সেইকাৰণে অকণমান ককাকে আৰু অকণ লৈ পেলাই তাক মৰম কৰিছে। দেখিছেনে, বাপেকো আহি পাই গ'লহি টিউশ্যনৰ পৰা আৰু এয়া অকণমান বহিছে, মুখ হাত ধুই মেলি আহি চাহ তাহ খাই অকণমান বহিছে আৰু ইফালে ল'ৰাটোৱে ককাকৰ লগত খেলি আছে আৰু মাহীয়েকে সেয়া তাৰ ভৰি টিপিছে। দেখিছেনে, তাৰ খেলি খেলি ভৰি চৰি বিষাই গৈছে হ'বলা, সেইকাৰণে তাৰ ভৰি পিটিকি আছে মাহীয়েকে। আৰু সিফালে সেয়া মেকুৰী চাই আছে। মেকুৰীকেইটা মানে একে দৌৰি ঢাপৰি ফুৰে যে, তাৰ তাতে মানে হাঁহি উঠি থাকে। তাৰপাছতে মই আহিলোঁ সেয়া আলনাডাল আকৌ ঠিক কৰিবলৈ। তাৰ মাজতে কিবা এটা কথাত খঙে উঠিলে। ভণ্টিয়ে সেয়া শ্বুট কৰি থকা তাই গালি খালেগৈ। আৰু এইবোৰ দেখিছেনে, চব ল'ৰাটো কাপোৰ, যিহেতু বৰষুণ পৰিছিলে আৰু বৰষুণ পৰাৰ কাৰণে মানে তাৰ কাপোৰ যিমান আছিলে চব ধোৱা হৈছিল আৰু এটা কাপোৰ তাৰ নুশুকাল। আৰু সেইকাৰণে ভিতৰতে যিহেতু এনেকৈ পৰ্দাৰ হেৰি ৰছী টানা আছিলে আৰু সেইটো কাৰণে তাতে মেলি দিলোঁ। আৰু ইফালে এয়া আইতাক আৰু নাতিনীয়েক বহি আছে। নাতিনীয়েকে আকৌ আইতাকৰ গাখীৰহে খায় দেই। এয়া দুইটা আৰাম কৰি আছে। আৰু এজনী হৈছে ভণ্টি, তাই এয়া মুখৰ ল'ৰাটোৱে আঁচোৰা সেইবিলাক দেখাইছে, ক'ত ক'ত আঁচুৰিলে। তাইক মানে ভালো পায়, আকৌ একে আঁচুৰি কৰি বিলাই নাইকিয়া মাৰি পিটি একে অৱস্থা নাইকিয়া কৰি থাকে তাইক। চুলি তুলি ঘটালি দিব, তাৰপিছত একে মুখে চুখে মাৰে, একে ডাঙৰ মানুহে মাৰা দি মাৰে একেবাৰে। কি ভাল পায় সিহে জানে। ইফালে ভণ্টিয়ে দেখাই আছে, মই সেয়া পেকপেকাই আছোঁ, বকি আছোঁ। আৰু আমাৰ ভাত খাবলৈ হৈ গ'ল, যিহেতু যামগৈ সেইকাৰণে অকণমান পালক আছিলে আৰু লগতে পনীৰো আনি থৈছিল মাহঁতে। সেয়াকে অকণমান বনালোঁ। ৰেচিপিটো ভণ্টিয়ে নিজৰ চেনেলত দিছে। আৰু খাই বৈ শুই থাকিলোঁ, একো ভিডিঅ' শ্বুট নকৰিলোঁ। এয়া 5 দিনা ভিডিঅ'। মায়ে ৰাতিপুৱা সেয়া খোৱা বোৱা বাচনকেইটা ধুই আছিলে আৰু এইফালে এইখিনি বস্তু যোগাৰ মই কৰি দিছোঁ খোৱা বোৱা। মাছো ভাজি আছে, মাছ লৈছিলে যিহেতু। আৰু এইফালে মাছ ফ্ৰাই হৈ আছে আৰু মই মাছৰ আঞ্জাৰ কাৰণে সেয়া ফুলকবিয়ে আলুৱে আৰু লগতে বিলাহী দি পেলাই বনাম বুলি ভাবিছোঁ। সেইকাৰণে যি য'ত মানে কাটা বাচা আছিলে চব উলিয়াই লৈছোঁ মই। ইফালে মায়ে সেয়া মাছখিনি ভাজিছে আৰু বাচন যি য'ত ওলাইছে সেইখিনি ধুই কৰি আছে। আৰু তাৰ মাজতে দেখিছেনে মোৰ অৱস্থাকে, মায়ে কিবা এটা কৈ আছিলে, কিবা এটা কথা, তাতো আকৌ খং উঠিলে দেই মোৰ। আকৌ আগৰ কিবা বস্তু আছিলে নেকি ফ্ৰিজত, সেইখিনি আকৌ মাছ কেতিয়াবা মানে বেছিকৈ থাকিলে সেই মেকুৰীকেইটা যিহেতু আছেই ঘৰতে, আগৰ মাছখিনি সিহঁতক দি দিয়ে। আৰু এয়া হৈছিলে পদিনা, এইখিনি মানুহজনে আনিছিলে। পদিনা দেখিলে আৰু বজাৰত সেইখিনি লৈ গৈছিলে চাটনি খাম বুলি, কিন্তু যিহেতু তাত কাৰেণ্ট অকণমান অসুবিধা কৰি আছিলে সেইকাৰণে মানে চাটনিখিনি বনোৱা নহ'ল। সেইখিনি থৈ দিয়া হৈছিলে। আৰু যিহেতু যামগৈ সেইকাৰণে মায়ে কৈছে এইবিলাক কি কৰিম ন আমি, এইবিলাকো চব ঠিক ঠাক চাফা কৰি দে, চব মানে খাই বৈ শেষ কৰাও। তাৰপিছত এইখিনি হৈছে পদিনা, অকণমান পাতবিলাক অকণমান বেয়াই হৈ গৈছে, তথাপিও তাৰ পৰাই ভাল ভাল চাই মই ঠিক ঠাক কৰি থৈছোঁ। ইফালে কাটিছোঁ এয়া পিঁয়াজ, আৰু ভাজি এখনো যিহেতু বনোৱা হ'ব আৰু সেইকাৰণে মাছখিনি মায়ে ফ্ৰাই কৰি আছে, ভাতো বহাই দিম। মায়ে মানে আৰু কাম অলপ আছিলে, বাহিৰা কাম অলপ। মই এইখিনি মানে যিমান কাটা বাছা কৰা আছিলে সেই কামখিনি কৰি মানে ময়ে ভাতত লাগিমগৈ আকৌ, যিহেতু আমি যামগৈও। আৰু সেইকাৰণে ভাবিছোঁ মই ধুমধাম লাগোঁ, মায়ে বাহিৰা কাম যি আছে সেইকেইটা মায়ে কৰিব। এইফালে এয়া দেখিছেনে, আকৌ পিঁয়াজৰ মানে বাকলিটো এৰালেই এনেকুৱা অৱস্থা হৈ যায় নহয়, চকু পানী ওলাই কৰি। এনেকুৱা বাৰু কাৰ লগত হয়, কিছুমানৰ লগত নহয়, মই দেখিছোঁ। আৰু কেতিয়াবা মানে এনেকুৱাও হয়, যদি পিঁয়াজৰ বাকলিটো ক'ৰবাত থৈ দিয়া হয়, সেইটোৰ পৰাও মানে কিবা মানে তাৰ গোন্ধ চোন্ধ পাই মেলিয়ে হয় নে কিয়ে নাজানো আৰু, কিন্তু ইমান চকু পানী ওলায়। তাৰপাছতে এয়া কাটিছোঁ নহৰু, যিহেতু ঢেকীয়া আছিলে আৰু ঢেকীয়াখিনিও ভাজিম।
আৰু তাৰ কাৰণে মই নহৰু এয়া তাৰ বাকলি এৰুৱাই আছিলোঁ আৰু নহৰুখিনি অকণমান সৰহকৈ তাৰ বাকলি গুচাইছোঁ যিহেতু চাটনিটো দিম আৰু ঢেকীয়া ভাজিটো দিম সেইকাৰণে অলপ ডাঙৰ চাই লৈছোঁ দুটা আৰু অকণমান সেয়া চাটনিতে ভাজিতে দুইখিনিতে দি দিম মিলাই আৰু এনেকেই আমাৰ দিনবিলাক গৈছে আৰু এইবাৰ ঘৰত যিহেতু বেছি দিন থকা হ'ল আৰু সেইটো কাৰণে ভিডিঅ'বিলাক আপোনালোকে ঘৰৰে পাই আছে এতিয়া ৰিচেণ্ট ফ্ৰেছ ভিডিঅ' মই দিয়াই নাই এতিয়ালৈকে কাৰণ আগৰ ভিডিঅ'খিনি মোৰ অলৰেডি আছিলেই চ' মই সেইখিনিনো কৰিম কি সেইকাৰণে ভাবিলোঁ সেইখিনিকে এটা এটাকৈ দি থাকোঁ আৰু বাকীখিনি এতিয়াৰ ৰিচেণ্ট ভিডিঅ'বিলাকো মই শ্বুট কৰি আছোঁ চ' সেইবিলাকো লাহে লাহে দি থাকিম আৰু এইখিনি চাইনো কেনেকুৱা পাইছে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব কমেণ্ট নকৰেই তেনেকৈ কোনেও তথাপিও কৈছোঁ আৰু কমেণ্ট কৰিবলৈ যিহেতু চেনেল এটা আছে আৰু চ' কমেণ্ট লাইক এইবিলাক কৰিব আপোনালোকে তেনেকৈ লাইক এটা কৰিলেহে আমি মানে উৎসাহ পাওঁ ভিডিঅ'টো বনাবৰ কাৰণে আৰু এয়া হৈছে ঢেকীয়া ভাজি আজি ভিডিঅ'টো এইখিনিতে এণ্ড কৰিছোঁ আকৌ এটা ভিডিঅ' লৈ আহিম তেতিয়ালৈকে বাই বাই